নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বন্দে মাতৰমৰ বিৰুদ্ধে কৰিছে এবাৰ আৰশাদ মাদানীয়ে স্পষ্টকৈ কৈছে বন্দে মাতৰম হৈছে মুছলমান বিৰোধী গীত আৰু চৰকাৰে ইছলামক লক্ষ্য কৰি লৈছে বুলি স্পষ্টকৈ কৈছে আৰু এই সমূহৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব আৰশাদ মাদানী আৰু এইবাৰ বন্দে মাতৰমৰ বিৰোধিতা কৰিছে আৰশাদ মাদানী আৰু এই সন্দৰ্ভত কি কৈছে আৰশাদ মাদানীয়ে লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বন্দে মাতৰমৰ বিৰোধিতা কৰিছে আৰশাদ মাদানীয়ে কৈছে বন্দে মাতৰম মুছলমান বিৰোধী গীত বন্দে মাতৰম বাধ্যতামূলক কৰাক লৈ এইবাৰ আইনী যুঁজ হ'ব বুলি উল্লেখ কৰিছে আৰশাদ মাদানীয়ে ইছলাম আৰু ধৰ্মীয় স্থলীক লক্ষ্য কৰি লৈছে চৰকাৰে এই সংবিধানৰ মূল শক্তিৰ পৰিপন্থী এখন অধিসূচনাৰে বিতৰ্কিত গীতক ৰাষ্ট্ৰীয় গীত সজালে চৰকাৰে এই মন্তব্য আৰশাদ মাদানীৰ বন্দে মাতৰমক লৈ আদালতৰ কাষ চাপিব জমিয়ত উলেমা হিন্দে জমিয়ত উলেমা আদালতৰ কাষ চাপিব বুলি উল্লেখ কৰিছে আৰু কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্তক লৈ মুকলি প্ৰত্যাহ্বান দিছে আৰশাদ মাদানীয়ে কৈছে বন্দে মাতৰম হৈছে মুছলমান বিৰোধী গীত বিভিন্ন সময়ত জমিয়ত উলেমাই এই সমূহক লৈ বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা যায় আৰু বৰ্তমান সময়ত বন্দে মাতৰমক লৈ পুনৰ এবাৰ ডাঙৰ মন্তব্য কৰিছে আৰশাদ মাদানীয়ে কৈছে বন্দে মাতৰমক লৈ আমি আদালতৰ কাষ চাপিম কেন্দ্ৰৰ এই ডাঙৰ সিদ্ধান্তক লৈ প্ৰত্যাহ্বান দিছে আৰশাদ মাদানীয়ে বন্দে মাতৰম মুছলমান বিৰোধী গীত বুলি উল্লেখ কৰিছে বন্দে মাতৰম বাধ্যতামূলক কৰাক লৈ আইনী যুঁজ হ'ব ইছলাম আৰু ধৰ্মীয় স্থলক লক্ষ্য কৰি লৈছে চৰকাৰে ইছলামক লক্ষ্য কৰি লৈছে চৰকাৰে মন্তব্য আগবঢ়াইছে আৰশাদ মাদানীয়ে এখন অধিসূচনাৰে বিতৰ্কিত গীতক ৰাষ্ট্ৰীয় গীত সজালে চৰকাৰে বন্দে মাতৰমক লৈ এতিয়া আদালতৰ কাষ চাপিব আৰশাদ মাদানী এটা গুৰুত্বপূৰ্ণ খবৰ বন্দে মাতৰমৰ বিৰোধিতা কৰিছে আৰশাদ মাদানীয়ে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য আগবঢ়াই চৰকাৰক লৈ চৰকাৰক প্ৰত্যাহ্বান জনাই চৰকাৰে বিভিন্ন এটা কাম কৰিলেই এই মন্তব্য আগবঢ়াইছে আৰু বৰ্তমান সময়ত বন্দে মাতৰমক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছে আৰশাদ মাদানীয়ে বন্দে মাতৰম গোৱাক লৈ বা ৰাষ্ট্ৰীয় গীত হিচাপে কোৱাক লৈ এতিয়া বিৰোধিতা কৰিছে আৰশাদ মাদানীয়ে বন্দে মাতৰম মুছলমান বিৰোধী হয় বুলি উল্লেখ কৰিছে বন্দে মাতৰম বাধ্যতামূলক কৰাক লৈ আইনী যুঁজ হ'ব বুলিও আৰশাদ মাদানীয়ে উল্লেখ কৰিছে চৰকাৰে ইছলামক টাৰ্গেট কৰিছে চৰকাৰে মুছলমানক বা ইছলামক টাৰ্গেট কৰিছে আৰু ইছলামৰ বিৰুদ্ধে গৈ বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীত হিচাপে ঘোষণা কৰিছে আৰু এয়া সংবিধানৰ মূল শক্তিৰ পৰিপন্থী বুলি কৈছে আৰশাদ মাদানীয়ে আৰু আৰশাদ মাদানীৰ এই মন্তব্যক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে চৰ্চা আৰম্ভ হৈছে সমালোচনাও কৰা দেখিবলৈ পোৱা গৈছে বন্দে মাতৰম মুছলমান বিৰোধী গীত হয় আৰশাদ মাদানীয়ে কৈছে বন্দে মাতৰম মুছলমান বিৰোধী গীত হয় আৰু ইয়াৰ বিৰুদ্ধে আমি আদালতৰ কাষ চাপিম ইছলাম আৰু ধৰ্মীয় স্থলক লক্ষ্য কৰিছে চৰকাৰে আৰু বন্দে মাতৰমক ৰাষ্ট্ৰীয় গীত হিচাপে বিবেচনা কৰাৰ পিছতেই স্পষ্টকৈ ইয়াৰ বিৰোধ কৰিছে আৰশাদ মাদানীয়ে আৰু এই ক্ষেত্ৰত আদালতৰ কাষ চাপিব আৰশাদ মাদানী বা জমিয়ত উলেমা বিভিন্ন সময়ত জমিয়ত উলেমাই বিতৰ্কিত মন্তব্য আগবঢ়াই হিন্দু মুছলমানৰ মাজত ৰাজনীতি কৰা বুলি বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে আৰু পুনৰ এবাৰ বন্দে মাতৰমক লৈ বিতৰ্কিত মন্তব্য কৰিছে পুনৰ এবাৰ চৰকাৰক সমালোচনা কৰিছে কেন্দ্ৰক প্ৰত্যাহ্বান দিছে এয়া সংবিধানৰ মূল শক্তিৰ পৰিপন্থী বুলি কৈছে বন্দে মাতৰম মুছলমান বিৰোধী আৰু এনেকৈ বন্দে মাতৰমক মুছলমান বিৰোধী বুলি কৈ চৰকাৰক সমালোচনা কৰিছে আৰশাদ মাদানীয়ে বন্দে মাতৰম মুছলমান বিৰোধী গীত আৰু ইয়াক ইছলামক টাৰ্গেট কৰিছে ইছলামক লক্ষ্য কৰিছে বুলি কৈছে আৰশাদ মাদানীয়ে ইছলাম আৰু ধৰ্মীয় স্থলক লক্ষ্য কৰি লৈছে চৰকাৰে ইছলামক লক্ষ্য কৰিছে চৰকাৰে আৰু ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিম বুলিও কৈছে আৰশাদ মাদানীয়ে বন্দে মাতৰমক লৈ আদালতৰ কাষ চাপিব আৰশাদ মাদানী
কেন্দ্ৰৰ এই সিদ্ধান্তক মুকলি প্ৰত্যাহ্বান জনাইছে আৰছাদ মাদানীয়ে বিভিন্ন সময়ত জমিয়ত উলেমাই বিতৰ্কিত মন্তব্য কৰি আহিছে আৰু বৰ্তমান সময়ত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰছাদ মাদানীৰ এই মন্তব্যৰ পিছতেই দেশজুৰি চৰ্চা আৰম্ভ হৈছে মৌলানা আৰছাদ মাদানী আৰু জমিয়ত উলেমাৰ মতে বন্দে মাতৰম গীতটিৰ কিছুমান শাৰী ইছলাম ধৰ্মৰ মূল বিশ্বাসৰ সৈতে অমিল তেওঁলোকে এই যুক্তি আগবঢ়াইছে ইছলাম ধৰ্ম অনুসৰি কেৱল মাত্ৰ সৃষ্টিকৰ্তাৰ বাহিৰে আন কাৰো সন্মুখত মূৰ দুৱাব বা উপাসনা কৰিব নোৱাৰি তেওঁলোকৰ মতে বা মাদানীৰ মতে দেশ প্ৰেম প্ৰদৰ্শন কৰাৰ বাবে কোনো নিৰ্দিষ্ট ধৰ্মীয় আবহ থকা গীত গাবলৈ বাধ্য কৰাটো অনুচিত সেয়েহে তেওঁলোকে ইয়াক মুছলমান বিৰোধী গীত গোৱা ইছলামিক বিশ্বাসৰ পৰিপন্থী বুলিও গণ্য কৰিছে আৰু এই ক্ষেত্ৰত যুক্তি আগবঢ়াইছে চৰকাৰে যেতিয়া কোনো কাৰ্যালয় শিক্ষানুষ্ঠান বা চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰাৰ বাবে পদক্ষেপ লয় বা অধিসূচনা জাৰি কৰে তেতিয়াই এই বিতৰ্কই এক নতুন ৰূপ ধাৰণ কৰে আৰছাদ মাদানীৰ মতে ভাৰতীয় সংবিধানৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ অনুসৰি কোনো নাগৰিকে বা কোনো নাগৰিককে তেওঁৰ ধৰ্মীয় বিশ্বাসৰ বিপৰীতে যোৱা কোনো কাৰ্য কৰিবলৈ বাধ্য কৰিব নোৱাৰে চৰকাৰৰ এই সিদ্ধান্ত সংবিধানৰ মূল শক্তিৰ পৰিপন্থী বুলি তেওঁলোকে দাবী কৰিছে কেৱল এটা চৰকাৰী অধিসূচনাৰে কোনো বিতৰ্কিত বিষয় জাপি দিয়াটো গ্ৰহণযোগ্য নহয় বুলি কৈ জমিয়তে ইয়াৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতলৈ যোৱাৰ পূৰ্ণ প্ৰস্তুতিও চলোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ কিছুমান সিদ্ধান্তই কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ ধৰ্মীয় আবেগ আৰু ধৰ্মীয় স্থলসমূহক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লৈছে বুলি কৈছে মাদানীয়ে চৰকাৰে দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটো বা সেকুলাৰ যিটো চৰিত্ৰ আছে তাক আঘাত কৰি এটা বিশেষ মতাদৰ্শ জাপি দিব বিচাৰিছে বুলি আৰছাদ মাদানীয়ে চৰকাৰক প্ৰত্যাহ্বান জনাইছে আৰু বন্দে মাতৰমক কেন্দ্ৰ কৰি লোৱা এই সিদ্ধান্তক তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত বুলি অভিহিত কৰি ইয়াক আইনীভাৱে প্ৰতিহত কৰাৰো হুংকাৰ প্ৰদান কৰিছে এই সমগ্ৰ বিষয়টো হৈছে ৰাষ্ট্ৰীয়তাবাদ আৰু ধৰ্মীয় স্বাধীনতা ৰাষ্ট্ৰীয়তাবাদ আৰু ধৰ্মীয় স্বাধীনতাৰ এক দীৰ্ঘদিনীয়া বিতৰ্ক চলি আছে চৰকাৰে ইয়াক দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতীক হিচাপে বাধ্যতামূলক কৰিব বিচাৰে আনহাতে জমিয়ত উলেমাই ইয়াক ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ বুলি গণ্য কৰি আদালতত এক বৃহৎ আইনী যুঁজৰ বাবে সাজু হৈছে এয়া হৈছে সমগ্ৰ বিষয়টোৰ বিশ্লেষণ এতিয়া লক্ষণীয় হ'ব ইয়াৰ পৰৱৰ্তী সিদ্ধান্ত কি হ'ব আৰছাদ মাদানীয়ে পোনপটীয়াকৈ চৰকাৰক প্ৰত্যাহ্বান জনাইছে বন্দে মাতৰম মুছলমান বিৰোধী গীত হয় বুলি উল্লেখ কৰিছে আৰু ইয়াক লৈ এতিয়া চৰ্চাও আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে